গুৱাহাটী মিউনিচিপাল কৰ্পোৰেশ্যন 60খন ৱাৰ্ডত ডোৰ টু ডোৰ হাউচ নাম্বাৰিঙৰ কাৰণে GIS সাৰ্ভেৰ এটা কাম আগবঢ়াইছে আৰু ইতিমধ্যে প্ৰায় 10খন ৱাৰ্ডত আমাৰ সেই সাৰ্ভে কমপ্লিট হৈ গৈছে আৰু বাকিখিনি ৱাৰ্ডতো আমি আশা কৰিছো যে এই ফাইনান্সিয়েল ইয়াৰৰ শেষৰলৈকে আমি কমপ্লিট কৰিব পাৰোঁ বাট বহুত কেটা ইম্পোষ্টাৰ মানুহে মানে আপোনাৰ তাত ঘৰত আহি GMC নাম লৈ সাৰ্ভে কৰা বুলি কৈ টকা পইচা বিচৰা কামটো আৰম্ভ কৰিছে বুলি মই গম পাইছো সকলোকে হেতু জনাব খুজিছো যে এই প্ৰক্ৰিয়াটো এতিয়ালৈকে GMC কোনো টকা পইচা লোৱা প্ৰাৱধান কৰা নাই যেটো প্ৰথম পৰ্যায়ত অকল সাৰ্ভে হ'ব এই সাৰ্ভে প্ৰক্ৰিয়াত এক পইচা কোনো একো দিব নালাগে আপোনাৰ পৰা আমি আপোনাৰ ঘৰৰ ডিটেইলছ ঘৰৰ বাসিন্দাৰ ডিটেইলছ আৰু আপোনাৰ ঘৰত কিমান কি হাউসহোল্ডছ আছে হয়তো এটা বিল্ডিংতো এটাতকৈ বেছি হাউসহোল্ড হ'ব পাৰে হেখিনি আৰু সেই হাউসহোল্ড সকলৰ বা সেই বিল্ডিংৰ হোল্ডিংৰ ডিটেইলছটো আমি বিচাৰো আমাৰ যি মানুহ আহিব তেওঁলোকে জিও ভিস্টা টেকনলজিজ বুলি এটা কোম্পানী আমি অনবোৰ্ড কৰিছো তেওঁলোকে আমাৰ লিগ্যাল ৰিপ্ৰেজেন্টেটিভ হয় আমাৰ অথৰাইজড ৰিপ্ৰেজেন্টেটিভ হয় আপোনাৰ পৰা আহি এই বস্তুটো বিচাৰিব তেওঁলোকৰ তাত বকায়া ID কাৰ্ড থাকে আৰু তেওঁলোকৰ এক পইচা কোনো পেমেন্ট কৰিব নালাগে যেতিয়া এই সাৰ্ভেটো শেষ হ'ব পৰৱৰ্তী পৰ্যায়ত আমি প্ৰত্যেকটা ঘৰৰ কাৰণে এটা ইউনিক হাউস নাম্বাৰিং কৰি প্ৰত্যেকটা ঘৰত এটা নম্বৰ প্লেটটো আমি লগাম এই নম্বৰ প্লেটটো কি ধৰণৰ লগাম হয়তো হেতুৰ লগাওতে ৰাইজৰ পৰা কিবা এটা মিনিমাম পইচা মানে কালেকশন কৰা হ'ব নহব হেখিনি পৰ্যায়তলৈকে এতিয়ালৈকে আমি কোনো ডিসিশন লোৱা নাই গুৱাহাটী পৌৰ নিগমে পৰৱৰ্তী সময়ত হেখিনি ডিসিশন ল'ব হয়তো সেই সময়ত ইনষ্টলেচনত কিছু পইচা হ'ব পাৰে বৰ্তমান সময়ত কোনো পইচা দিব পৰা প্ৰয়োজন নাই যদি কোনোবাই আপোনাক GMC নাম লৈ কিবা সাৰ্ভে চলি আছে কিবা হাউস নাম্বাৰিঙৰ সাৰ্ভে চলি আছে বা আন কিবা এটা সাৰ্ভে চলি আছে বুলি যদি টকা পইচা বিচাৰে আপোনালোকক অনুৰোধ আছে যে ইমিডিয়েটলি ওচৰত থকা পুলিশ ষ্টেচন বা নহলে GMC কাৰ্যালয়ক হেখিনি এটা আমাৰ বা হেল্পলাইন নম্বৰত খবৰটো দিয়ে আৰু নিজক এই ফ্ৰড এলিমেন্টছৰ পৰা বচাই ৰাখে যেতিয়া আমাৰ গোটেই ডোৰ টু ডোৰ সাৰ্ভেখন ভালকে হৈ যাব আমি গুৱাহাটী ভিতৰত কিমান ঘৰ আছে সমগ্ৰ ডিটেইলছটো আমি গম পাম আৰু এই যেটো হাউস নাম্বাৰিং হ'ব হেতু অত্যাধুনিক এটা প্ৰকল্পৰ দ্বাৰা হ'ব তাতে প্ৰত্যেকটা ঘৰক এটা QR কোড দিয়া যাব আৰু হেখিনি লৈ মই অলপ খবৰ পাইছো যে মানুহ অলপ মানে সন্দেহ কৰিছে বা কোনোবা অলপ ভুল বুজাই দিছে যে QR কোডত সমগ্ৰ ডিটেইলছটো থাকিব আৰু কোনোবা বেলেগ মানুহে এটা তাৰ পৰা মিসইউজ কৰিব পাৰে বুলি হেখিনিও আনফাউন্ডেড এটা ফিয়াৰ হয় QR কোডত অকল আপোনালোকৰ ঘৰৰ এটা আইডেন্টিফায়াৰ থাকিব এই আইডেন্টিফায়াৰৰ ডেটাটো GMC তাত থাকে আপোনাৰ ঘৰৰ প্ৰাইভেট ডেটাবোৰ কেতিয়া QR কোডত ইমবেড হৈ নাথাকে অকল এটা ইউনিক আইডেন্টিফায়াৰ থাকিব এই ইউনিক আইডেন্টিফায়াৰটো আমাৰ সিস্টেমে বুজি পাব যে কোন ঘৰৰ কথা আমি কৈ আছো আৰু তাৰ লগত মানে যিমান যি ডিটেইলছ এছ'চিয়েটেড আছে হেখিনি অকল GMC ডেটাবেছত থাকিব এই QR কোড লৈ আমি পৰৱৰ্তী সময়ত ইন দা ফিউচাৰ আমি হেতু গম পাম যে আপোনাৰ ঘৰৰ আমাৰ জাবৰ কালেকশন কৰা এজেন্সি প্ৰত্যেক দিন গৈ আছে নে নাই আপোনাৰ ঘৰত আন যেটো মিউনিচিপালিটিৰ সুবিধা আছে বা সাৰ্ভিসেছ আছে আপোনালোকে এই QR কোডৰ দ্বাৰা আপোনালোকে প্ৰয়োজন কৰিব পাৰে আপোনাৰ হোল্ডিং ট্যাক্স যদি দিব লগিয়া আছে হোল্ডিং নম্বৰ যেতিয়া বিচাৰি নাপায় আপুনি QR কোড স্ক্যান কৰি তাৰ পৰা হোল্ডিং ট্যাক্স দিব পাৰে এই পৰ্যায়ত আমি মানে ফিউচাৰত লৈ যাব খুজো সিটিজেন সুবিধাৰ কাৰণে যদি কিবা সন্দেহ আছে আপোনাৰ স্থানীয় পাৰিষদৰ পৰা আপুনি কিছু বস্তুটো বুজি ল'ব পাৰে আমাৰ যিমান যে সাৰ্ভে মানুহ যাব প্ৰথমটো পাৰিষদৰ মানে সমানিনে আমাৰ পাৰিষদৰ সকল লগত তেওঁলোকে প্ৰথম সংগতি ৰাখিব তাৰ পাছতে আপোনাৰ ঘৰৰ সাৰ্ভে কৰিবলৈ যাব সো আপোনাৰ লোকাল কাউন্সিলৰৰ পৰা আপুনি কিছু ডিটেইলছটো লৈ ল'ব পাৰিব মই আশা ৰাখিছো যে সাৰ্ভে পদক্ষেপত আপোনালোকে আমাক লগত ভালকৈ অংশগ্ৰহণ কৰিব আপোনাৰ ডিটেইলছ সময়মতে আৰু সঠিক ডিটেইলছটো আমাৰ লগত শেয়াৰ কৰিব যাতে আমি এটা কম্প্ৰিহেনসিভ ডেটাবেছটো আমাৰ সিটিৰ কাৰণে বনাব পাৰোঁ আৰু আমাৰ এই ডেটাবেছ লৈ GMC নিজৰ সাৰ্ভিস ডেলিভাৰীটো আগতীয়াকৈ বহুত ইমপ্ৰুভ কৰিব পাৰে সকলোকে ধন্যবাদ